ফাইনেলি যাবলৈ ওলালোঁ দিল্লীলৈ আৰু এয়া এৰোপ্লেনত বহিছোঁহি কিন্তু অঘটন ঘটিলেই মোৰ কাৰণ মোৰ বেগ চেগ চব হেৰালে ইয়াতে গতিকে এয়া যাব সময়ত ভাৰ্ণায়ুক মৰম কৰি মেলি ওলালোঁ কিন্তু মোৰ এয়াৰপৰ্টত গোটেই বেগ থাকি গ'ল আৰু মোৰ বহুত লষ্ট হৈ গ'ল এতিয়া ৰাতিপুৱাৰ পৰা দেখাওঁ প্ৰথমতে মই ইয়াতে পেক কৰি লৈছোঁ চেণ্ডউইচ আৰু চিকেন ৰোল কাৰণ এয়াৰপৰ্টত যিহে দাম এটা চেণ্ডউইচৰ দামেই 300-400 গতিকে মই ঘৰতে কি ধুনীয়াকৈ চেণ্ডউইচ বনাই লৈছোঁ লগতে এইফালে দেখিছেনে কেক তাৰপিছতে সৰু সুৰা পেকেটবিলাক এইবিলাক তাত কিনিবলৈ গ'লেও 300-400 তলত একোৱেই নাপায় গতিকে মই মানে এইবিলাক যোগাৰ কৰাত 1 নম্বৰ গতিকে এইখিনি গোটেইখিনি বস্তু ভৰাই লৈছোঁ লগতে অকণমান কিবা কিবি আছিলে খাৰু চাৰু সেইখিনিও ভৰাইছোঁ তাৰপাছতে যাবলৈ বুলি আমি গোটেইখন ৰেডি হ'লোঁ আৰু মুঠতে যাম আৰু এতিয়া আৰু মোৰ অকণমান বেয়াও লাগিছে যিহেতু ভাৰ্ণায়ুক এৰি যাব লাগিব কিন্তু মোৰ উপায় নাই যাবতো লাগিবই আৰু যিহেতু কাম হয়নে গতিকে এইফালে ওলালোঁ আৰু ভাৰ্ণায়ুকে মোক কৈছে মামী ভাল হৈ আহিবা দেই আৰু এয়া ল'ৰাই চুমু দিছে মোক আৰু আমাৰ ভাৰ্ণায়ুক অকণো আমনি নাই আইতাক পালে আৰু একো নালাগে আইতাক বাপেক পালে একো নালাগে মুঠতে আৰু একোৱেই নালাগে মুঠতে আইতাকৰ লগত সৰুৰ পৰা সি থকা যে গতিকে মোক বাই বাইহে দিছে ধুনীয়াকৈ তাৰপিছত এওঁ মোক থৈ আহিবগৈ আচলতে এওঁ যোৱা কথা আছিলে কিন্তু এওঁৰ ময়ে ক'লোঁ নালাগে বুলি এওঁৰ বহুত কামো আছিলে আৰু এওঁৰ চেকআপ আছিলে গতিকে দুইজনে গুচি গ'লে দিগদাৰ হৈ যাব সেইকাৰণে মই ক'লোঁ মই অকলে যাব পাৰিম কাৰণ মোৰ কাজিন তাতে থাকে দিল্লীতে সেইকাৰণে ইয়াৰ পৰা আহে আৰু দিল্লীলৈ যোৱা কোনো ডাঙৰ কথা নহয় ন এৰোপ্লেনত বহা মানে হৈ যায় কিন্তু এৰোপ্লেনত বহাৰ আগত মই বহুত যাত্ৰা মানে লম্বা কৰিব লাগিব টেম্পুত বহিছোঁ প্ৰথমতে টেম্পুত বহি মেলি ক'ত যাম জানেনে ৰেলৱে ষ্টেচন যাম মানে ৰেলৱে ষ্টেচনলৈ যাবলৈ টেম্পুত বহিব লাগিব মোৰ কাৰণে মানে মোৰ নিচিনা মানুহৰ কাৰণে যিহেতু এয়া বহি মেলি এতিয়া বেটেৰী ৰিক্সাত বহি মেলি এতিয়া যাম ষ্টেচনলৈ একদম 10 টকা উলিয়াই থৈ দিছোঁ একদম খচখচীয়া 10 টকীয়া আৰু নিজে ভিডিঅ' কৰিবলৈ বিৰাট বেয়া মানে নিজে ভ্লগছ বনাবলৈ নিজকে নিজে চাই নোৱাৰি মানে কোনোবাই কৰি দিলে মানে ভাল লাগে এতিয়া ট্ৰেইন আহিব বুলি ৰৈ আছোঁ ট্ৰেইন নাহে কিন্তু মই বহুত বেছি সোনকালে গুচি আহিলোঁ 7টাতে আহিলোঁ আৰু ট্ৰেইন আহিলে 10:30 ইমানেই লেট ৰৈ আছোঁ ইয়াতে ষ্টেচনত মানে মই আজি আধা মৰা ইয়াতে হৈ গ'লোঁ আৰু চুলিখিনি মোৰ আজি কিনো হ'ল নাজানো না কোনোফালে মিলিছে মানে কি ক'ম আৰু ফাইনেলি ট্ৰেইনো আহি গ'ল আহি মেলি পটাপট ট্ৰেইনতে এতিয়া বহি মেলি কি হ'ব নাজানো আৰু জাৰ্ণিটো মুঠতে গৈ আছোঁ আৰু ভগৱানেহে জানে এইফালে দেখিছেনে ট্ৰেইনত বহি ল'লোঁ বহি মেলি এইফালে চব মানুহ বহি আছে আজি পিছে বৰ বেছি মানুহ নাই ফাইনেলি ডিব্ৰুগড় ষ্টেচন পাই গ'লোঁ এতিয়া ডাইৰেক্ট যাম এয়াৰপৰ্টৰ কাৰণে মই ধুনীয়াকৈ একদম মোক চুচৰাই মেলি আনিলে 2-3জনমান অটো টেম্পু দাদা 3জন মানে বোলে কোনোবাই কৈছে ইয়াত বহক কোনোবাই কৈছে ইয়াত বহক ফাইনেলি কোনোবা এখনত বহিলোঁ আৰু বহি মেলি এইখন বোলে মোক উৰুৱাই লৈ যাব বোলে একদম 20 মিনিটত এয়াৰপৰ্ট পোৱাই যাব তাৰপিছতে কাৰণ মোৰ এইফালে ফ্লাইট দেৰি হ'ব বুলিও ভয় গতিকে এইফালে ইয়াতে বহি ল'লোঁ ঠাণ্ডা বুলি জেকেটটো লৈ লৈছোঁ এয়া দেখিছেনে ধুনীয়াকৈ একদম ৰিক্সাত গৈ আছোঁ আৰু এয়াৰপৰ্টৰ কাৰণে উৰুৱাই লৈ গৈছে মুঠতে আৰু ভোকো লাগিছে ৰাতিপুৱাৰ পৰা একোৱেই নাই খোৱা মই বোলো নাই এয়াৰপৰ্টত গৈহে খাম আৰু এয়া ফাইনেলি পালোহি মই চেক ইনবিলাক কৰাই লৈছোঁ পটাপট কাৰণ লাগিলে ওপৰতে গৈ বহি থাকিমগৈ কিন্তু চেক ইন কৰাই ল'লে ভাল আৰু পিছত দৌৰাদৌৰি নহয় মোৰ বেগ চেগ যিমান য'ত বস্তু আছে চব দিলোঁ দি মেলি এয়া মানে বুজাই দিছে যে মই বাগডোগৰাত ফ্লাইট চেঞ্জ কৰিব লাগিব এই ফ্লাইট চেঞ্জ কৰাটোৱে জ্বালা যন্ত্ৰণা আৰু একেখন হ'লে ভাল লাগে কিন্তু উপায় নাই চেঞ্জ কৰিব লাগিব মই ভাবিলোঁ সেইখনতে ৰৈ মেলি যাব লাগিব ইয়াতহে গম পালোঁ ফ্লাইটখন চেঞ্জ কৰিব লাগিব বাৰু যি কি নহওক চুলিয়ে মোক আজি একদম মানে কন্দুৱাই দিছে বুলিয়ে ক'ব লাগিব গোটেই একো ভাজ লাগি গৈছে চুলিখিনি কোনোফালে মিলা নাই মানে সেয়া ধুই আহিলে মানে এইটোৱে দিগদাৰ ৰাতিপুৱা ধুই বান্ধি দিলে আৰু এয়া মানুহবিলাক সকলো বহি আছে আৰু মই ভাবিলোঁ ইয়াতে খাই লওঁ বুলি কিন্তু ইয়াত খাব নোৱাৰি কাৰণ ওপৰৰ পৰা আকৌ খাম বুলি কওঁতে এনাউন্স হ'লে তাৰপিছত সেয়া আমি গৈ আছোঁ আৰু নিজেহে ভিডিঅ' কৰা আৰু গতিকে মেমৰিজবিলাকতো ৰাখিব লাগিব আৰু আপোনালোকৰ লগতো আৰু মই শ্বেয়াৰ কৰিব লাগিব গতিকে নিজে ভ্লগছ বনাই আহি আছোঁ আৰু ভাল মানুহ লগত পাই বুলি কয় যে গতিকে ভাল মানুহ লগত পালোঁ মই পাই মেলি আৰু মই নিজে ভ্লগছ বনোৱা দেখি তাই ক'লে বোলে নাই ময়ো আপোনাক বনাই দিম এয়া ধুনীয়াকৈ মই এটা বহি মেলি এতিয়া যাবলৈ লৈছোঁ কিন্তু এতিয়া মোৰ বিৰাট ভোক লাগিছে মানে ইমানেই ভোক লাগিছে মই ক'বলৈ মানে বাকী নাই মানুহবিলাকো চব মানে সকলোবিলাক খাবলৈ বুলি ৰেডি হৈছে আৰু মই যে সেই ঘৰৰ পৰা বনাই আনিছোঁ চেণ্ডউইচ ইমানেই মজা হৈছেনে কি ক'ম ৰেচিপিটো আপোনালোকক মই দিম ভাৰ্ণায়ুক দিছিলোঁ ৰাতিপুৱাই 2টা খাই বিৰাট ভাল পালে বোলে টিফিনত মামা মোক এইটোৱে দিবা গতিকে গৈ মেলি আকৌ এবাৰ ট্ৰাই কৰিব লাগিব মেয়নিজ দি দিছোঁ ইমানেই ধুনীয়া লাগিছে ক'বলৈ মুঠতে বাকী নাই আৰু বিৰাট টেষ্টি আৰু এইফালে আকৌ চিকেন ৰোলো বনালোঁ দেখিছেনে সেয়া চিকেন ৰোল ধুনীয়াকৈ লৈ লৈছোঁ 3টা নে 4টা আনিছিলোঁ গোটেইকেইটা খালোঁ মুঠতে পিছে লগৰীকো দিলোঁ এটা যিহেতু মোক ভিডিঅ' কৰি দিছে গতিকে এটামান দিব লাগিব আৰু এয়া বেগটো ৰেডি কৰিলোঁ কৰি এয়া খাই বৈ গৈ আছোঁ তাৰপাছতে ইয়াতে কফি ল'লোঁ মই আকৌ বাছতে হওক
য'তে হওক ট্ৰেইনতে হওক মোৰ বা ফ্লাইটতে হওক মোক খোৱাটো লাগিবই মানে মই মানে খাবলৈ যিখিনি বস্তু গোটাই আনিছোঁ ক'বলৈ বাকী নাই আৰু এয়া ফাইনেলি বাগডগৰা পাবলৈ হ'ল বাগডগৰাত আকৌ ভিডিঅ' কৰিব আৰু ফটোগ্ৰাফ কৰিব নিদিয়ে কাৰণ এয়াৰফ'ৰ্চৰ এয়াৰপৰ্ট নেকি কিবা ৰুলছ আছে আৰু আমি ৰুলছটো ফ'ল' কৰিছোঁ মই গতিকে ইয়াত দেলহি পাই গ'লোঁ সৰু সৰু লাইট মানে পূৰা জ্বলি আছে মানে এইবিলাক মানুহৰ ঘৰ সমাগম গোটেই মানে দিল্লী চহৰ আৰু এয়া পাবহি হ'ল আৰু মই টোপনিত থাকিব পৰা নাই মোৰ ইমানেই টোপনি ধৰিছে মানে ইমান দীঘলীয়া ফ্লাইট ক'বলৈ বাকী নাই মুঠতে আৰু ফাইনেলি ইন্দিৰা গান্ধী এয়াৰপৰ্ট পাই গ'লোহি দেখিছেনে ধুনীয়া ইমানেই চাফা বাপৰে ক'বলৈ বাকী নাই মানে অকণমানো ধূলি অকণো নাপাওঁ আৰু মোৰ মানে বিৰাট বেছি ভাল লাগিলে ইয়াতে আৰু মই আকৌ ফুলগছে চাই ফুৰোঁ এয়া এৰিকাজোপাহে চাইছোঁ এৰিকাজোপা কেনেকৈনো বাঢ়িছে মোৰ আকৌ মানে বুদ্ধিবিলাক এইবিলাক মানে তাৰপিছত ফাইনেলি মোৰ বেগটো দৌৰি দৌৰি আহি আছে আৰু আপোনালোকৰ মোৰ দেলহিৰ ভ্লগছটো কেনেকুৱা লাগিলে ক'ব আৰু ভ্লগছ কণ্টিনিউ হৈ থাকিব আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈতো লাগিবই ন